যেহেতু মই এওক হেৰি কিনে এইটো অৱস্থাত যাব লাগিব সেইকাৰণে পুৰা পেকিং চেকিং কৰিলো মায়ো বহুত দুখ কৰি আছে যিহেতু মই হঠাৎ যাবলগীয়া হৈছে ইমানটো চিন্তা কৰিব নালাগে এতিয়া এনেকুৱা টাইমত ডেলিভাৰী বেছি দিন নাইয়ে এনেকুৱা টাইমত যদি তুমি এৰি থৈ যোৱা কেনেকৈ কি কৰিম বস্তুবোৰ নমস্কাৰ বন্ধুসকল ওয়েলকাম বেক টু আৱাৰ চেনেল বোলো নমস্কাৰ কেনে খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোকৰ খবৰ বহুত বেছিয়ে ভাল আমাৰ খবৰো বৰ্তমান ঠিকে চলি আছে আৰু আজি ৰাতিপুৱাই ঠাণ্ডাৰ দিনত হ'লেও মানে বছৰৰ শেষ বুলি গাটো ধুই ল'লো দিয়ক ইমান দিন গা পা মানে যেনেকৈ তেনেকৈ ধুই আছিলোঁ খালি ধুনীয়াকৈ গা পা ধুই ল'লো ঠাণ্ডাৰ দিনত গাটো বেয়া হৈ আছিল বৰ্তমান 4-5টা মান বেজি দিয়াৰ পিছত অলপমান ভাল হৈছে আমাৰ মন্দিৰত ৰাতিপুৱাই শ্ৰীমতী আছে আজি আহা সোনকালে আহা আমি ইয়াতে ঘৰৰ মন্দিৰত অকণমান সেৱা সৎকাৰ কৰি কিনে আমি মানে এটা বেলেগ মন্দিৰত গৈ আছোঁ আপোনালোককো দেখাই আছোঁ হেপী নিউ ইয়েৰ তোমাক দিছোঁ এতিয়াৰ পৰা এডভান্স হেপী নিউ ইয়েৰ এবাৰ অকণমান নতুন বছৰ বুলি কিবা বেলেগ এটা কৰিবা আকৌ তাকেতো বেলেগ এটা এইবাৰ মই বহুত বেছি ভাল হৈ থাকিম আৰু নতুন একো বস্তু নাচাওঁ আৰু নতুন বস্তু একো কিনি নিদিওঁ নতুন বুলি মই এজনী নতুন বোৱাৰী যাওঁ ধুনীয়াকৈ সাজি কাচি ওলালো আৰু মাই পিনে গালি পাৰি আছে মই বোলে গামোচা লোৱা নাই নে মন্দিৰত গেলি গামোচাখন ল'ব লাগে নে ল'ম এতিয়া গামোচাখন লৈ কিনে যাম এটা সেৱা কৰিলো আশীৰ্বাদ এটা কৃষ্ণ হে বুলিলো আও কৃষ্ণ নতুন বছৰটো ভালে ভালে মাছ মাংস ৰান্ধি খুৱাই থাকবি আৰু ময়ো ভালে থাকো মায়ো ভালে থাকক তাৰে কামনা কৰিছো ভালকে নতুন বছৰত লগ পাম এটা বঢ়িয়া আমাৰ ডান্সৰ ভিডিঅ' আছে হয়নে আমাৰ দিন বন্ধু দিন বন্ধু নহয় তাকো আমাৰ শ্ৰীমতী মাথাটো নাখাবা দে নাই নাখানা আমি মন্দিৰত যাম আমি কিবাকে গাটো ধুইছে চবকে আজি জনাই আছে আচ্ছা আমি দোস্তি মানুহ দোস্তি নহয় আকৌ আমি নতুন বছৰৰ পৰা আমাৰ বেষ্ট ফ্ৰেণ্ড কাম আমাৰ নতুন বছৰৰ পৰা অকণ ভালো হবা দিয়া গামোচাখন দিয়া কিবি কৈ থাকে আকুত বিকুত সেইবোৰ অকণমান বন্ধ এটা টোটেলি বন্ধ আচ্ছা এটা টোটেলি বন্ধ ল'ৰা এটা হলো ভদ্ৰ ল'ৰা হলো আপোনালোকে আগৰ ভাৰ্গৱটো আৰু নাপাই দিয়ক নতুনটো পাবো এটা নতুন এটা ৰূপত পাব আৰু মোক ভাৰ্গৱ আৰু ভাল ল'ৰা হ'ব হৈছে আৰু শ্ৰীমতী এনেকে কৈছা ভালেহে পাওঁ এই ভালক যাবৰে পাওঁ এই খালক গম পাম কোনটো কেনেকুৱা মই ভাল ল'ৰা আগৰ আৰু সেই ভাৰ্গৱটো নোপোৱা আৰু ধেমালি ধুমুলা কৰা এতিয়া চিৰিয়াছ হলো আৰু আচ্ছা এতিয়া এনেকে যোনে যোন পিনে লৈ যায় আৰু মোক আপেন টুপিন দেৰি পেলাই হ'ব নেকি আকৌ যোনে যোন পিনে লৈ যায় যিফালে বেগা আমি সিফালে বেগা Few moments later. কেইটা ওলাই মেলি ল'লোঁ লগতে অকণমান কিছুমান বস্তু কিনিলোঁ যেনে যিহেতু আমি মন্দিৰত যাম শিৱ মন্দিৰত সেইকাৰণে ত্ৰিশূল এডাল লৈ ল'লোঁ ত্ৰিশূল আৰু অকণমান ঘৰৰ পৰাতো বেছিভাগ বস্তু আনিছে কিবা দুটামান বস্তু ৰৈ গৈছিলে তাকে এতিয়া কিনি লৈছোঁ যোনটো মন্দিৰত যাম ন সেইটো মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ যে সেই মন্দিৰত যাম বুলি কিবা অকণ অসুবিধাৰ কাৰণে যোৱা হোৱা নাছিলে এতিয়া আপোনালোককো দৰ্শন কৰাম লগতে আমিও ধুনীয়াকৈ দৰ্শন কৰিম এই পবিত্ৰ মন্দিৰটোত আহি পালোঁ আমাৰ একদম ঘৰৰ ওচৰতে বহুত বিশ্বাসী মন্দিৰ হয় এইটো সৰুৰ পৰা মই যোনটোত আহিছিলোঁ বহুত বছৰ অহা হোৱা নাছিলে তাকে ভাবিছোঁ এতিয়া আকৌ মানে আহিব এটা ইচ্ছা আছিলে ভগৱানে বাৰু পূৰণ কৰিলে এতিয়া ধুনীয়াকৈ ভৰি হাত ধুই ল'ব অকণমান সেৱা সৎকাৰ অকণমান কৰিলোঁ কৰাৰ পিছত এতিয়া দেউজন মানে অকণমান গাটো বেয়া হৈ আছে প্লাছ আমি নিজে আহিলোঁ মানে দেউজনৰ লগত কণ্টেক্ট কৰিলোঁ গাটো বেয়াতে আৰু সেইকাৰণে ক'লে কি বাহিৰতে গোটেইখিনি যিমানখিনি বস্তু আনিছিলোঁ বাহিৰতে দিবলৈ আৰু যিমান বস্তু আছে ত্ৰিশূলডাল তেওঁ দি দিব আৰু পিছত আৰু ইপিনে নতুনকৈ বনাই আছে বাৰু মন্দিৰটো আৰু এই মন্দিৰটো মোৰ এইকাৰণে বেছি ভাল লাগিছে আহি কাৰণ মোৰ মাহঁতৰ ঘৰৰ একদম ওচৰতে মানে সৰুৰ পৰা মই এই মন্দিৰটোত আহিছোঁ এওঁ অহা হোৱা নাছিলে বাৰু সেইকাৰণে এওঁকো আনিলোঁ আৰু বহুত বিশ্বাসী মন্দিৰ আপোনালোকেও যিসকলে চাই আছে এটা মানে সেৱা কৰি লওক আৰু যি মনৰ কামনা আছে শিলগুটি বুঢ়াগোহাঁই মায়ে যাতে নিশ্চয় পূৰণ কৰে এটা বহুত আচৰিত ধৰণৰ বস্তু দেখাইছে মানে মই আগতে দেখি পোৱা নাই কাম সিন্দুৰ মানে সিন্দুৰৰ ৰং চাওক এই বস্তুটোৰে নেচাৰেল সিন্দুৰ মানে আমি যোনবোৰ এইটো লৈ আছোঁ এইটোতো আৰ্টিফিচিয়েল কিন্তু এইটো পুৰা নেচাৰেল সিন্দুৰ এইডাল হ'ল গছ এয়া চাওক যিসকলে নাজানে দেখাই দিছোঁ আৰু এবাৰ খৰাহি পালোঁ খৰাহি পাই আমাৰ আজি কি বনাইছা এয়া এইটো বাৰু বাকীখিনি মায়ে বনাইছে এয়া মই বোলো জল্দি মই যিহেতু কবি নাখাওঁ কবি বনাইছিলে আজি এয়া সৰু কি মটৰ আৰু আলু ভাজি A few moments later. কি এইটো মাহে নে দেউতাহে ধুবা পৰা নাই নতুন আৰ্মিৰ কেপ পিন্ধি দেউতা বুঢ়া হৈছে মানে দেউতা অকণ
খং কৰি থাকে ন হুৱাবৰ কাৰণে সেইকাৰণে দেউতাক অলপ মই চেঞ্জ কৰি পেলাই দেউতা হৈছোঁ নতুন বছৰৰ নতুন বছৰৰ শুভেচ্ছা দিলোঁ আপোনালোককো সকলোকে সকলোকে নতুন বছৰৰ শুভেচ্ছা বঢ়িয়া গাইছ আজি মানে মায়ে কি পাইছে নাজানো কিবা এটা ভিডিঅ' দেখিলে বোলে আৰু দেউতাই যিডোখৰ খং কৰি থাকে ন দেউতাকন হহুৱাবৰ কাৰণে পুৰা দেউতাৰ টুপি দেউতাৰ পেণ্ট দেউতাৰ পুৰা জেকেট পিন্ধি লৈছে ঘৰৰ পৰা ওলালো লগতে এতিয়া বোলে এজনী ছোৱালী মানে ভণ্টি এজনী ৰৈ আছে গুৱাহাটীৰ পৰা আহিছিলে ইয়াতে ক'ৰবাত আহিছিলে তাকে আমাক লগ কৰিব আৰু ভণ্টিহঁতকো লগ পালো আহিছে আমাক লগ কৰিবৰ কাৰণে এতিয়া যাব ওলাইছোঁ শাহু মাহঁতক লগ ধৰোঁ শাহু মাকে সোনকালিকে মানে মোৰ বিয়া হোৱাৰ পিছত বহুত ডাঙৰ ভেজাল এইবিলাক। মানে বিয়া হ'লেহে গম পাব আপোনালোকে কি হয় কিবা কিবি এওঁক কিবা আনিলে আৰু এইপিনে ভণ্টিহঁতে মাতি আছে পুৰা মাহঁতক লগ পাই গ'লো আৰু এইফালে ভাইটিও আহি পাইছে হোষ্টেলৰ পৰা ইয়াৰ মানে এটা ধুনীয়া খবৰ আছে আপোনালোকক দেখাই আছো মাহঁতৰ খবৰটো মেইনলি ইয়াৰ আৰু ভাল খবৰটো আপোনালোকক কৈ আছো লাহে লাহে তাৰ সন্ধানতে মানে অকণ ফুৰিলো এতিয়া ধুনীয়াকৈ ৰুটি খাই দিওঁ মানে বিৰাট বেছি ভোক লাগিছে আৰু এইপিনে দেখিছেনে যিহেতু আমাৰ ৰকি দুদিনমানৰ পৰা গাটো বহুত বেছি বেয়া জ্বৰ চৰ্দি একো খাব নিবিচাৰে উঠিব নিবিচাৰে সেইটোৰ কাৰণে তাৰ এতিয়া ডক্তৰ আহিছে আৰু ডক্তৰজন দেখাৰ লগে লগে সি মানে য'ত আছিলে তাৰে শুই গৈছে গম পাইছে আকৌ বেচেৰাটো বেজি ল'ব লাগিব দুদিন আগতে 4টা বেজি লৈছে আকৌ আজি 4টা আছে তেনেকৈ মানে ডক্তৰজন দেখাৰ লগে লগে এতিয়া উঠিব নিবিচাৰে মানে যিমান টানিলেও এনেকৈয়ে আছে কিবাকে বাৰু তাক 4টা বেজি দিয়ালোঁ আৰু যিহেতু তাৰ গাটো বহুত বেছি বেয়া একদম দুৰ্বল হৈ গৈছে প্লিজ আপোনালোকে আশীৰ্বাদ কৰিব যেন সি সোনকালে ভাল হয় Few moments later. মানে মনটো বহুত বেছি বেয়া কাৰণ এইফালে চাওকচোন এওঁ পুৰা পেকিঙত ব্যস্ত যোনখিনি সময়ত মানে মোৰ চবতকৈ বেছি এওঁৰ দৰকাৰ সেইখিনি সময়তে এতিয়া যাবলগীয়া হৈছে এৰিফালে আৰু মানে মেইন কথাটো হ'ল যিহেতু এওঁ 3 মাহ মানে হ'ল ঘৰৰ পৰা কাম কৰি আছিলে আৰু এওঁৰ চাকৰিটো এদিন মানে কি ঘৰৰ পৰাও কাম কৰিব দি আছিলে কিন্তু মাজে মাজে তাতেও গৈ থাকিব লাগে আৰু তাতে গ'লে আকৌ 3-4 মাহ থাকিব লাগিব এতিয়া অহা এই 1 তাৰিখে আকৌ মাতি দিছে তেওঁলোকে মেইল কৰি দিছে যে এনিহাও আহিব লাগিব মাথা চাথা মানে গৰম হৈ গৈছে কাৰণ চবতকৈ বেছি দৰকাৰ এইখিনি সময়ত অহা মাহতে মোক ডক্তৰে ডেলিভাৰী টাইম দিছে আকৌ সেইখিনি সময়তে যদি এওঁ নাথাকে মানে কেনেকুৱা কি পৰিস্থিতি হ'ব মানে ভাবি পোৱা নাই ইফালে কোম্পানীৰ চাকৰি বোলে বেলেগ হ'লেও বেলেগ কথা গভৰ্ণমেণ্ট হ'লেও বাৰু মাতিলে যাবই লাগিব কিন্তু কোম্পানীটো গমেই পায় যদি নাযায় ডাইৰেক্ট ওলাইয়ে দিয়ে চ' সেইটো কাৰণে এতিয়া এওঁৰো মন চন বেয়া সেইফালে পুৰা পেকিং কৰাত ব্যস্ত মানে মাথাটো গৰম হৈ গৈছে যেতিয়াৰ পৰাই খবৰটো পাইছোঁ সেইকাৰণে ভিডিঅ' বনোৱা হোৱা নাছিলোঁ আজি তাকে এখন ধুনীয়াকৈ শৰাই দি আহিলোঁ যে কিবা ভগৱানে কৰিলেও কৰক আৰু যাতে অকণ পিছুৱাই যাওক ঢকালে ফেব্ৰুৱাৰী মানতে হওক মানে এতিয়া বৰ্তমান মই আকৌ মেইল কৰিছোঁ ৰিটাৰ্ণ মই কৈছোঁ বোলে মোৰ ৱাইফৰ এনেকুৱা ডেলিভাৰী টাইম আছে কিন্তু হ'লেও সিহঁতে নামানে আৰু ৱাইফ কাৰ কি ৱাইফ কি চাই থাকিব আৰু তেওঁলোকক জাষ্ট কামটোহে লাগে আৰু কিবা বেমাৰ কোনোবা কিবা মৰিছে সেইবোৰো চাই নাথাকে যেতিয়াই মাতে যিসকলে কোম্পানী চাকৰি কৰে তেওঁলোকে গমেই পায় এতিয়া যিহেতু মই এওঁক এৰি কিনে এইটো অৱস্থাত যাব লাগিব সেইকাৰণে পুৰা পেকিং কৰিলোঁ ইমানটো চিন্তা কৰিব নালাগে এতিয়া এনেকুৱা টাইমত ডেলিভাৰী বেছি দিন নায়ে এনেকুৱা টাইমত যদি তুমি এৰি থৈ যোৱা কেনেকৈ কি কৰিম বস্তুবোৰ আৰে মই নাথাকিলেও মাহঁত থাকিব ন মাহঁততো থাকিব আৰু মই এনেকুৱা নহয় যে মই আহিব নোৱাৰিম মই আহিব পাৰিম ন এইখিনি সময়তে চবতকৈ দৰকাৰী বুজিছেনে নাই যোনমান যি থাকিলে এতিয়া চিন্তা কৰি আছোঁ মানে কি হয় কি নহয় নহ'লে মানে ভাবি মানে অলপ আগতীয়াকৈ আহি যাব লাগিব কাৰণ চাকৰিটোতো ইম্পৰ্টেণ্ট হয় কাৰণ চলিব লাগিব আমি দুয়োটাই এতিয়া ইন ফিউচাৰ বেবী হ'লে এইবিলাক বিভিন্ন ধৰণৰ কথা আছে আৰু তো সেইকাৰণে ইমান দিন আপোনালোকৰ আশীৰ্বাদত মৰম চেনেহত কিবাকৈ চলাই আছিলোঁ ইউটিউবটো এতিয়া ভাবিছোঁ ইউটিউবটো বা আকৌ পিছলৈ কৰিব পাৰোঁ নে নোৱাৰোঁ বিভিন্ন ধৰণৰ সমস্যা সেইকাৰণে আপোনালোকক কওঁ যে কেতিয়াবা ইমানখিনি হাঁহি ফূৰ্তি কৰি থাকিলেও মনত বহুত টেনশ্যন দুখ থাকে বাৰু যিয়ে নহওক ভালে ভালে সকলোবোৰ হ'লেই হ'ল আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ মৰম চেনেহত এতিয়া মানে নাৰ্ভাছ হৈছে এতিয়াৰ পৰা তুমি ইমান দুখ কৰিব নালাগে মই থাকিম নহয় মই এনেকুৱা নহয় যে মই একদম নাহিম ক'ৰবাত বেলেগ বিদেশত গুচি নাযাওঁ ন আহিমতো শুনিছনে নাই নাকান্দিবা কিয় কান্দিছা ক'তো নাই মাহঁত আছে দেউতাহঁত আছে তোমাৰ মাহঁত আছে ভাইটিহঁত আছে আৰু আপোনালোক আছে তো ইমান ভয় কৰিব লগা একো কথা নাই চাগে এতিয়া ডেলিভাৰী ডেটটো আমাৰ জানুৱাৰী লাষ্টৰ ফালে হ'লে বিহুৰ পিছত হ'লে চ' বিহুৰ আগভাগত হ'লেও মই আহিব লাগিব বা এনেকুৱা কিবা এটা প্লেন কৰিব লাগিব বন্ধুহঁত এতিয়াতো উপায়তো নাই মানে ধৰ কোম্পানীৰ চাকৰি যিহেতু কোম্পানীৰ কুকুৰ মই এজন তো গতিকে কোম্পানীৰ মালিকে যেনেকৈ চলায় সেনেকৈ চলাব লাগিব তো সেইকাৰণে ভাবি আছোঁ কেতিয়াবা মানে অলপ গুৱাহাটীৰ ফালে হ'লেও চাব লাগিব এইবাৰ নেক্সট কাৰণ
এনেকুৱা অৱস্থাত যদি তুমি যোৱা কেনেকুৱা কি পৰিস্থিতি হ'ব সেইটো তুমি এতিয়া ভাবা নাই যেতিয়া হ'ব মোৰ লগত হ'ব ন মই গম আৰে পাইছো মই আহি কেনেকুৱা পাম হ'ব। ন যদিও যাব লগা হয় আহি 15 পাম দিন মই আগত হ'লেও জানো আহি এনেকুৱা পাম নহয় আহি নোপোৱা তুমি 15 দিন আগত হ'লেও মই আহিবলৈ বিশেষভাৱে চেষ্টা কৰিম আৰু ইপিনে মাৰো অকমান দুখ লাগি আছে এতিয়া যোৱা সময় নহয় নহয় বাবা শুনছা পাহাৰলৈকে নাযাওঁটোৱে কৰ পাৰালৈকে নাযায় কৰি আছো কিন্তু এতিয়া কি কৰিবি মায়ো বহুত দুখ কৰি আছে যিহেতু মই হঠাৎ যাবলগীয়া হৈছে হঠাৎ টিকেট এতিয়া কাটিব লাগিব পাৰে অফিচ যাবলৈ চাওঁ কি কৰোঁ এতিয়া লগতে পেকিং চেকিং গোটেইখিনি কৰি লওঁ পেকিং চেকিং কৰি লৈ এতিয়া টিকেট চিকেটো কাটিব আছে কাটো আৰু নতুন বছৰত তাৰমানে আকৌ নতুনকে নতুন বছৰত মানে নতুন বছৰৰ পৰা আকৌ চবকে আৰম্ভ কৰিব দিছে আৰু 1 তাৰিখে কিমান দিন আছে আৰু 1 তাৰিখ তই যিমান পৰহি চাওঁ এতিয়া কি হয় তাকে এতিয়া ভাবিছো আৰু ইমানখিনি কণ্ডিশ্যনটোতো বেয়া হয়নে নহয় মই কি কৰিম তই যোৱাৰ পিছত দুইটাৰে কি কৰিব সেইকাৰণে তই নাথাকিলে আকৌ ইপিনে আমাৰ দেউতাইও মানে ভালকে গাড়ীখন চলাব পাৰে কিন্তু এতিয়া যিহেতু বয়স হৈছে চকুৰে ভালকে দেখা নাপায় মানে অ'তটোত খুন্দা লাগি যায় সেইকাৰণে মোৰ মানে এইবিলাকো এটা চিন্তা হৈ আছে সেইকাৰণে মই আপোনালোক ইয়াৰ আগৰ ভিডিঅ'টোতে কৈছিলোঁ হাঁহি যদিও আছোঁ মানে মনত বহুত দুখ সোমাই আছে তো বাকী যিয়ে নহওক বন্ধুসকল আপোনালোকক বাৰু আপডেটবিলাক দি থাকিম ক'ত কেনেকৈ কি হয় কি নহয় মেইলটো কৰিছোঁ চাওঁ কি হয় এতিয়া কোম্পানীৰ মানুহে কি কয় আৰু ইপিনে দেউতাও ইপিনে বহি আছে এটা ঘৰত দুখৰ পৰিৱেশ হৈছে আৰু বাকী যিয়ে নহওক বন্ধুসকল আৰু এনেকৈ আৰু জীৱনটো জীয়াই থাকিব লাগিব কাৰোবাৰ মোৰ এতিয়া আজি এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে কোনোবাই বেলেগ বেলেগ ধৰণৰ প্ৰব্লেম ফেচ কৰে কিন্তু চিটুৱেশ্যনৰ লগত যুঁজিব শিকিব লাগিব আমি সকলোৱে যুঁজি কিনে জিকিব লাগিব কেতিয়াবা হাৰিব কেতিয়াবা জিকিব সেইটোৱে জীৱন আৰু মই নাথাকিলেও আপোনালোকে এওঁক সাহস দিব আৰু পুৰণাবোৰে ইমানখিনি মৰম চেনেহ আশীৰ্বাদ দি থাকে বা ফোন কৰি থাকে এওঁকে মোকে ইমানখিনি সাহস দিয়ে তো বহুত বেছি ধন্যবাদ মানে আপোনালোকক এই কথাখিনি মই জনাই দিলোঁ কাৰণ যিহেতু আপোনালোক সকলোৱে আমাৰ ফেমিলিৰ নিচিনাই হয় আমি আমাৰ জীৱনত যিবিলাক প্ৰব্লেম হৈ থাকে সেইবিলাক আপোনালোকক কেতিয়াবা জনাওঁ কাৰণ আপোনালোকে আমাৰ ভিডিঅ'বিলাক ইমান চাই মৰম চেনেহ দিয়ে বা উপদেশ দিয়ে কেতিয়াবা সেইকাৰণে বহুত বেছি ধন্যবাদ তো এনেকুৱা ধৰণৰ প্ৰব্লেম আমিও ফেচ কৰি থাকোঁ যদিও হাঁহি ধেমালিৰে আমি দুয়োটাই ভিডিঅ'বিলাক বনাওঁ দুখ কৰি আছে তুমি দুখ নকৰিবা কাৰণ চোৱা এইবিলাক ধৰ চিটুৱেশ্যনত ফেচ কৰি আগবঢ়াটোৱে হ'ল জীৱন যিহেতু আৰু এতিয়া আগলৈ আৰু বেলেগ বেলেগ ধৰণৰ কিবা কিবি চিটুৱেশ্যন ফেচ অলৰেডি কৰিব লাইফত লাগিব এনেকুৱা প্ৰব্লেম গৈছে সেইবোৰ মানে একোৱে নোহোৱা হৈছে ইমান বেয়া বেয়া বহুত ফেচবোৰ আমি পাৰ কৰিছো। আৰু এটাই ভাল লাগে আপোনালোক যে সদায় আমাৰ লগত আছে ইমান ভাল ভালকে আমাক মেছেজ দিয়ে আৰু সকলোকে বহুত বেছি ধন্যবাদ যিসকলে আমাক ইমান ধুনীয়াকে উৎসাহ দিয়ে মেছেজ কৰে বহুতে ফোনো কৰে সকলোকে বহুত বেছি ধন্যবাদ আপোনালোক যদি আমাৰ চেনেলত নতুন হয় তেতিয়াহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু সদায় দি থকা মৰম চেনেহৰ কাৰণে বহুত বেছি ধন্যবাদ দিছোঁ আৰু শেষত সকলোকে বোলো নমস্কাৰ জয় অসম ফ্ৰেণ্ডছ